Hey guys, নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলত অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এটা আছে 9:30 গা পা ধুই মেলি আজৰি হলো আৰু এফালে মা পিনাকো গা পা ধুই মেলি পূজা দিলে আৰু এফালে দেহা এক টোপনি মাৰি উঠিলে আৰু টোপনি মাৰিব বাকি আছে তাই আৰু খোৱাইলো ফিডিং কৰালো আৰু ফিডিং কৰাইখিনি খুৱাও তাৰ পিছত মই লাহেকে তাই গা ধুৱাই দিম আৰু ৰ'দ দিছে আজি ৰ'দটো মানে এনেকা নহয় আজি 3 দিন ধৰি ৰ'দটো খুব কমে দি আছে তো দেৰিকে গা ধুৱাম 11টাৰ পিছত মানে যেটো টাইমত তাইক মই গা ধুৱাই সেইটো টাইমত গা ধুৱাও কি আৰু আমি ৰাতিপুৱা দৈ আছিলে মিঠাই আছিলে সেইবোৰ খালো আৰু এটা ভাত বনোৱা হ'ব আজি নিৰামিষ দেউতাই কিন্তু ৰাতিপুৱাতে বজাৰ পৰা আনিলে পনীৰ আৰু কিবা কিবি বা হ'ব গম নাপাও চাই থাকিব ভিডিঅ'টো শেষলৈকে এনেকৈ ষ্টাৰ্ট কৰিছো দেখুৱাই থাকিম কি কি হয় কি নহয় সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলো ভালে কুশলৰ এই বছৰটো পাৰ হওক তাৰে কামনাৰে আমাৰ দেহা কেনেকৈ চাই আছে এক টোপনি মাৰি উঠিলে আৰু ফিটিং কৰা হ'ল তাইক তাৰপিছত আপোনালোকক দেখুৱাই আছো তো ৰাইজ দেহাক ইফালে গা ধুৱাই মেলি দিলোঁ তাই এতিয়া দাদা ৰুমত ফেনৰ তলত নতুন কাপোৰ পিন্ধাই শুই আছে কককে আনি দিয়া নতুন কাপোৰ বহুত ডাঙৰ এতিয়া লগাব দিয়া নাই তাই শুলেহে ফুট লগাব পাৰোঁ নহ'লে লগাব নোৱাৰোঁ বাপেকে লগাইছে অলপ শুলে ভালকৈ লগাব আকৌ মায়ে কি কৰি আছে আৰু আমাৰ দেউতা আনিছে যে পনীৰ কিন্তু এতিয়ালৈকে খোলাই নাই আৰু ভাত কিন্তু হৈ গৈছে পুৱাতে আৰু দেহাকো খুৱাব লাগিব তাইক মই ফিটিং কৰা খুৱাওঁ নহ'লে কানা কাটি কৰি থাকিব দেহাক ইফালে খুৱাই থলোঁ আৰু তিতাকেৰেলা কাটি দিলোঁ মাক নহ'লে পনীৰ আৰু এটা আলু ফ্ৰাই হৈ আছে আৰু বৌ আৰু বৌৰ ভাই বোৱাৰী আহিছে আৰু আজি বৌ নাই হোৱা আজি প্ৰথমটো মাহৰ বছৰৰ প্ৰথম তাৰ কাৰণে তেওঁ নাহোঁ বুলি কৈছে তো আজি একো কাম নাই যোৱাকালি নিৰামিষ আছিলে ধোৱা ধুই চব হৈ গৈছে অকল যিটো ৰাতি আমি খাইছিলোঁ সেইটো এক্সট্ৰাকৈ ধোৱাইছে সেইবিলাকে ধোৱা হৈছে তো তেখেতসকলে আহিছে চব্জি খাবলৈ দেহাই এক টোপনি মাৰি উঠিলে আৰু এতিয়া একদম বতৰ কিন্তু পুৰা ডাৱৰীয়া কৰিছে বৰষুণ দিব পাছে ঠিক নাই চাগে বাপেকে ফুট লগাই দিছে বতৰ আমাৰ বনোৱা শেষ আৰু ইফালে বৰষুণ দি আছে বেছি জোৰৰ দিনে কিনকিনীয়া বৰষুণ টমেটো কি কয় পনীৰ আলু তিতাকেৰেলা ভাজি এইবোৰে হয় আজি যোৱাকালি নিৰামিষ খালোঁ আজিও নিৰামিষ আজি মঙলবাৰ আৰু পিনাকো চলো বজাৰত কাম আছে দাদা এতিয়ালৈকে অহা নাই দোকানৰ পৰা আৰু দেউতা ঘৰতে আছে গা ধোৱা নাই দেউতা গা ধুলে ভাত খাম আৰু টাইমো হৈ গৈছে 2টা পাৰ হৈ গৈছে খাম আৰু লাহেকৈ আৰু বৰষুণটো বেছি জোৰে দিয়া নাই জোৰ দিলে ভালে আছিলে গৰমো পৰিছে অলপ একদম কম বৰষুণ দি আছে মাটি ভিজা নাই এতিয়ালৈকে দেহাকে ফালে থৈ আহিছোঁ মাহঁতৰ ওচৰত তাতে খেলি আছে তাইক কিমান খুৱাব চেষ্টা কৰিলেও ফিডিং কৰে তাই নোখোৱাই তাৰ কাৰণে থৈ আহিছোঁ আৰু এতিয়া বহাগ পৰিলে আৰু 2 দিন পিছত আমাৰ আকৌ ঘৰৰ কাম চলিব পাকঘৰ দেউতা গা ধুলে পিছত ভাত খাম মোৰো ভোক লাগিছে ৰাতিপুৱা দৈ মিঠাইবিলাক খালোঁ ভাত খোৱা নাই কাৰণ একবাৰে গা পা ধোৱাৰ পিছতে ভাত বনোৱা হৈছে তো খাম আৰু লাহেকৈ দেউতা গা ধোৱাৰ পিছত তো ৰাইজ দুপৰীয়া ভাত পানী খাই মেলি উঠিলোঁ আৰু দেহা এফালে উঠিলে আছে চবে খাই মেলি উঠিলে আৰু এতিয়া ভাবিছিলোঁ শুম কিন্তু দেহা উঠি গৈছে আৰু টাইম উঠিছে 3:30 যদি দেহাই শুৱে তাইক খুৱাম আৰু লাহেকৈ এতিয়া বাপেৰ কোচত আছে লাহেকৈ ফিডিং কৰি খুৱাম যদি শুৱে আৰু বৰষুণ দিব চাগে বতৰটো আকৌ আন্ধাৰ হৈ আহিছে
তো যাওঁ দেহাক অলপ ফিডিং কৰাই লাহে লাহে খুৱাওঁ তাই যদি শুৱে অলপ শুম আৰু A few moments later. Hey guys, good evening সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু এতিয়া আহিছোঁ মই পাকঘৰত মানে চাহ বনাম বুলি ভাবিছোঁ কিন্তু মায়ে সেই কৰিছে মানে মায়ে চাহ নাখায় চিৰা মুড়ি আৰু দৈ মিঠাই এইবিলাক খাই ল'লে মানে মাৰ দুটাই কেতিয়াবাই খালে অলপ আগত খালে মই মানে দেহাক ফিডিং কৰি আছিলোঁ তেতিয়া মানে খাই ল'লে মই ভাবিলোঁ চাহ বনাম কিন্তু মায়ে কৈছে চাহ নবনাওঁ আৰু পিনাকৰ ভোক লাগিছে পিনাকৰ কাৰণে মই অলপ নান বনাম বুলি ভাবিছোঁ দৈও আছে এইফালে চটা দুটা চব আছে তো বনাই মেলি লওঁ আৰু ময়ো খাওঁ তাৰফালে ভোক লাগিছে পিনা কিন্তু এনেই খুব কমেই খায় সন্ধিয়া আৰু আজি মঙলবাৰ বাহিৰতো খাব নোৱাৰে তো ঘৰতে বনাই দিওঁ আৰু নহ'লেতো বাহিৰৰ পৰা আনিব দিলোঁ হয় সিও খালে হয় ময়ো খালোঁ হয় তো বনাই মেলি লওঁ আৰু দেউতাও ওলাই আছে দোকানলৈ যাব দাদা কেতিয়াবাই গ'ল তো দেহাক ফিডিং কৰাই থৈ আহিলোঁ তাই মাৰ ওচৰত আছে মানে খেলি আছে এতিয়ালৈকে খোৱা নাই আজি মানে শুইছোঁ ধুনীয়াকৈ শুইছোঁ তাইৰ লগত দুপৰীয়া ভাত পানী খোৱাৰ পিছত অলপ ফুৰিছে দেউতাকৰ লগত তাৰপিছত মই ফিডিং কৰিলোঁ ধুনীয়াকৈ শুই গৈছে ময়ো শুলোঁ মই উঠি গৈছোঁ 5:30 কিন্তু সি দেৰিকৈ উঠিছে এনেহ'লে তাই কিন্তু পটককৈ উঠি যায় মই উঠাৰ লগে লগে উঠি যায় তো আজি একদম ধুনীয়াকৈ শুই আছিলে তো দেৰিকৈ উঠিছে তাৰপিছত উঠি পেচাব কৰি অলপ দেউতাৰ লগত অলপ ফুৰিছে তাৰপিছত একদম ফিডিং কৰাই দিলোঁ দি মেলি থৈ আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ খেলি আছে তো মই পটাপট দৈ লৈ আহোঁ ফ্ৰিজৰ পৰা দৈ আৰু এইফালে চদা ধৰা মিলাই কিনে দৌটো বনাই লওঁ তাৰপিছত লাহেকৈ বনাই থাকিম আৰু দুপৰীয়া চব্জি আছে পনীৰ চব্জি এইবিলাক চব আছে সেইবিলাকে খাম আৰু এতিয়া পনীৰ চব্জি লগত তো দৌটো বনাই লওঁ পটাপট দৌ মাৰা হৈ গৈছে মোৰ ইফালে বেলা হৈ গৈছে আৰু ইয়াতে আছে দুটা পিনাকে এইফালে বনাই আছে দৌটো বছৰৰ প্ৰথম দিনতে কামত লগাই দিলোঁ নান বনোৱা কামত আৰু মা চাহ নাখায় মাৰ কাৰণে চাহ বনাওঁ আৰু ময়ো নাখাওঁ চাহ নবনাওঁ গাখীৰ গৰম কৰিলোঁ আৰু চব্জি দালি আছে এইবিলাক গৰম কৰা হৈ গৈছে তো নান হ'লে নানৰ লগত খাম পনীৰ চব্জি দুপৰীয়া সেইবিলাক লগতে খাম আৰু দেহা এইফালে মাৰ পাছত মায়ে পাক মাৰি গৈছে দেহাক লগত লৈ কানা নমুনা মৰমৰ কানা হৈ গৈছে আমাৰ ইফালে হৈ গৈছে আমি খাই মেলি লওঁ মাক এইফালে দি থৈ আহিলোঁ পটাপট খাব লাগিব আৰু আকৌ দেহা যদি কান্দি দিয়ে কান্দো হৈ আছে তাই পনীৰ চব্জি আছিলে অলপ লৈ ল'লোঁ এইফালে নান পটাপট খাই মেলি লওঁ A few moments later. দেউতা হ'লে দোকানৰ পৰা দেহা কিন্তু এতিয়ালৈকে খোৱা নাই তাই মানে একবাৰ 10টাত হ'ব তাইতো অভ্যাস হৈ গৈছে দেৰিকৈ খোৱা একদম ইমান চেষ্টা কৰিলোঁ তাই নহয় আৰু আমাৰ এই কলনীত পূজা হৈ আছে মানে দোকানবিলাকত পূজা হৈছিলে গণেশ পূজা তাৰপৰা দেউতাই আনিছে প্ৰসাদ মা আৰু মোৰ কাৰণে আমাৰ হ'ব আমাৰ কিন্তু অখাই দি থয় গণেশ পূজা আৰু মোৰ কাৰণে দিলে দেউতাই খাই আহিলে আৰু দাদাৰ পিনাটো তাতেই আছে খাই তো খাই মেলি লওঁ দেহাক ভিতৰত থৈ আহিছোঁ দেউতা লৈ আহিছে দেউতাই কৈছে মোক দিয়া তোমালোকে প্ৰসাদ খাই লোৱা মাক দি থৈ আহিলোঁ মিঠাই মাও খাব নোৱাৰিব গোটেইখিনি যিখিনি খাই খাব আৰু নিমকিটো খাই দিওঁ মিঠাই আৰু নিমকিটো খাই দিওঁ চিঙৰটো থাকিব এতিয়া টাইম হৈছে 10টা চাহ কামত টোপনি এতিয়ালৈকে নোহোৱে কিমান চেষ্টা কৰিলোঁ খোৱাব নোহোৱে এতিয়া দেউতাৰ ওচৰত দি থৈ যাওঁ মায়া ৰুটি বনাব দাদাৰ কাৰণে তো আলু কাটি দিওঁ মাক ৰুটি অলপ বেলি দিওঁ দেউতাৰ ওচৰত থৈ আহিলোঁ দেউতাই IPL চাই আছে মাক আলু কাটি দিওঁ আৰু আটা অলপ সানি দিওঁ দাদাৰ আৰু পিনাকৰ কাৰণে মোৰতো পেট ফুল হৈ আছে
যে গুণিত দিলাই Kemudian lah. Kemudian. তাইতো পুৰি নাই আৰু মোৰ ৰুটি বেলা হৈ গৈছে ফালে আলু ভাজি মায়ে বনাই আছে চব কাটি মেলি ৰেডি বনালে হৈ যাব এতিয়া দেহাক খোৱা মাই ফিটিং কৰে চব কেনেকৈ চাই আছে তাই টাইম হ'ব 11টা দেহা এতিয়ালৈকে হোৱা নাই তাইক খুৱাই মেলি খাওঁ আৰু তো আজি ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম আৰু এটা ভিডিঅ'তে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট